40 দিনৰ ছুটীলৈ ৰেলেৰে ঘৰলৈ আহি থকা পথত 74 BSF জোৱানৰ আকস্মিক মৃত্যু। মৃত জোৱানজনৰ নাম কিসমত আলী। কিসমত আলীৰ বয়স 59 বছৰ। জোৱানজনৰ ঘৰ মঙলদৈৰ নগৰবাহীৰ কানাইচোৱাত। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে নগৰবাসীত শোকাকুল পৰিৱেশ। গুজৰাটৰ গান্ধীনগৰৰ 74 BSFত কৰ্মৰত আছিল জোৱানজন। কৰ্মস্থলীৰ পৰা ৰেল যোগে ঘৰলৈ আহি থকা অৱস্থাত নিউ জলপাইগুৰিত ৰেলতেই মৃত্যু হয় জোৱানজনৰ। পিছত ৰেল আৰক্ষীয়ে মৃত জোৱানজনৰ মৃতদেহ চমজিলৈ স্থানীয় BSF 169 নং বেটেলিয়নক চমজাই দিয়ে। ইতিমধ্যে BSF জোৱানজনৰ মৃতদেহ মঙলদৈ নগৰবাহী গৃহত পৰিয়ালক চমজাই দিয়ে। মৃত জোৱানজনে দুগৰাকী কন্যা আৰু এটি 22 বছৰীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। জোৱানজনৰ 22 বছৰীয়া পুত্ৰজনক পৰিয়ালটিৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীত নিয়োগ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। BSFত চাকৰি কৰিছিল। তেওঁ 1 তাৰিখেই তেওঁ ছুটীত আহিছিল। ছুটীত আহি 4 তাৰিখ ৰাতিপুৱা 4-5 বজাত তেওঁ মানে ঢুকাই বুলি আমি গম পাইছোঁ। তাৰ পৰা ফোন কৰিছিল। তেওঁ হঠাৎ ৰেলৱেত আহি থাকোঁতে তেওঁ হাৰ্ট ব্লক হৈ ঢুকুৱা বুলি এনেই গম পাইছোঁ আৰু ইফালে তাৰ BSFৰ মানুহৰ লগে লগে ৰেলৱে মানুহে ৰেলৰ পৰা নমাই পুলিচ থানাত পঠাইছে। পুলিচ থানাই ৰেলৱে BSFৰ মানুহক মাতি চমজাই দিছে। তেওঁলোকে তাৰ পৰা য'ত যি কাম কৰিব লাগে সেইখিনি কৰি আমাৰ ইয়াৰ ঘৰত আজি পহুচাই দিছে। আহি 4:30 বজাত ইয়াতে পাইছে। আহি কেতিয়া আহিছিলে ঘৰত? ইয়াৰ পূৰ্বে কেতিয়া ঘৰলৈ আহিছিলে? গুজৰাটৰ পৰা 1 তাৰিখে আহিছিলে। প্লেনত আহি থকা অৱস্থাত জলপাইগুৰিত তেওঁৰ এণ্টাকাল হয় ট্ৰেইনতে। ল'ৰা এটা আছে, সৰু ল'ৰা? তেওঁৰ সৰু ল'ৰা এটা আছে। ল'ৰাটো বেছি লগত আনিবৰ কাৰণে যেতিয়া ঢুকুৱা বুলি শুনে তেতিয়া আমাৰ ইয়াৰ পৰা ল'ৰা আৰু 2জন ল'ৰা লৈ তেওঁলোকে যায়। BSFৰ মানুহৰ সৈতে তেওঁলোকে লৈ গুচি আহিছে। বা দিবানন্দৰ ওপৰত এটা অনুৰোধ, তেওঁৰ ল'ৰা এটা থাকিল কিসমত আলী। ল'ৰাটোৰ কিবা এটা সংস্থাপন চৰকাৰৰ ফালৰ পৰা দিলে আমি মানে নথৈ সুখী হ'ম, যিহেতু তেওঁৰ চলাৰ কোনো উপায় নাই। মই BSF হয়। আমাৰ মহম্মদ কিসমত আলী, তেখেতে 74 বেটেলিয়ন গান্ধীনগৰত কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাত তেখেতে তাৰ পৰা গান্ধীনগৰ কামাখ্যা ট্ৰেইনৰ পৰা ঘৰৰ অভিমুখে 40 দিনৰ ছুটী লৈ ঘৰত আহিছিলে। আহি থাকোঁতে আকস্মিকভাৱে তেখেতৰ মৃত্যু হয় NGP GRPFে তেখেতৰ মৃতদেহটো কালেকশ্যন কৰি BSFৰ লোকেল বেটেলিয়ন 169 বেটেলিয়ন BSFক হেণ্ডঅভাৰ কৰে। তেখেতে তাৰ পৰা তেখেতৰ ডেড বডিটো কালেকশ্যন কৰি আমাৰ ইয়াৰ পৰা নগৰবাহীৰ পৰা তেখেতৰ ল'ৰা পুত্ৰ তেখেতে আনিব যায়। লগত আৰু এজন গৈছিলে, আনিব যায়। তাৰ পৰা লৈ আহি আজি ৰাতিপুৱা 6টাত পুলিচ BSFৰ স্কটৰ সৈতে আহি ঘৰত 6:30 বজাত ৰাতিপুৱা পায়হি। পৰিয়ালৰ ফালৰ পৰা 2জনী ছোৱালী, এজনী ল'ৰা। এজন ছোৱালী ডাঙৰজনী বিয়া দিছে। সৰুজনী ছোৱালী GNRCত কৰ্মৰত আছে, তেখেতৰ নাৰ্ছিং হয় আৰু ল'ৰাটো ঘৰতে আছে।
22 বছৰ বয়স ল'ৰাটো তেখেতৰ কাৰণে কিবা এটা ব্যৱস্থা যদি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লয় BSF ফালৰ পৰা লয় সেইটো যোগাযোগ কৰা হ'ব তেওঁৰ পেঞ্চন পেপাৰৰ কাগজ পত্ৰবিলাকো কৰিবৰ কাৰণে হেৰি কৰিব যোগাযোগ কৰা হ'ব মঙলদৈৰ পৰা মকছেদ আলী দৈনিক অগ্ৰদূত ডিজিটেল